অসমৰ মাননীয় মহাধিবক্তা ছাৰ আহিছিল তেখেত দেৱশইকীয়া ছাৰ, তো তেখেতে আহি আমাৰ ফালৰ পৰা যিখিনি প্ৰজিকিউশ্যনৰ ফালৰ পৰা অপেনিং ষ্টেটমেণ্ট সেইখিনি তেখেতে আৰম্ভ কৰিলে, য'ত প্ৰজিকিউশ্যন চেংচনৰ ওপৰত কথা এটা উঠিছিলে 208ৰ ওপৰত, যে প্ৰজিকিউশ্যন চেংচনটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে ভুল কৰি দিছে বা কিবাটো ভালকে নাছিলে তাত, কিন্তু সেইটো সম্পূৰ্ণ মিছা। তো সেইটো অভিযুক্তসকলে কিছুমান কথা তেখেতে উত্থাপন কৰিছিল, তো সেইটো ৰিপ্লাই তেখেতে সম্পূৰ্ণভাৱে দিলে আৰু ফাৰ্ষ্ট তেনেকৈ আৰম্ভ কৰিলে। আৰু আমি তাত ক'লো যে সম্পূৰ্ণ মেটেৰিয়েল আছে আৰু সম্পূৰ্ণভাৱে 208 যিখিনি আপোনাৰ দিব লাগে সম্পূৰ্ণ গোটেইখিনি বস্তু তাত আছে। ফাৰ্ষ্ট সেইটো কৰিলে। তাৰপিছত আপোনাৰ দুখন পেটিশ্যন আছিলে, এখন আছিলে আপোনাৰ মিছকে 01, তাত আছিলে আপোনাৰ মহাবীৰ একুৱাত। মহাবীৰ একুৱাটোত এটা মানে আপোনাৰ ভুল ধাৰণা হৈছে, মহাবীৰ একুৱাত এতিয়ালৈ খুলি দিয়া নাই। সেইটো আপোনাৰ হৈছে কি তাত দিছিল মানে চিল কৰিব নোৱাৰে কিন্তু এটাচ কৰিব পাৰে, সেইটো এতিয়া এটাচমেণ্ট যোনটো আছে সেইটো ইয়াত মানে পেটিশ্যন আমি ফাইল কৰিছিলোঁ যে এইটো এটাচ কৰিব লাগে, কাৰণ তাত যিখিনি পইচা ইনভেষ্ট কৰা আছিলে আপোনাৰ মোটামুটি 1 crore ওপৰত সিদ্ধাৰ্থ শৰ্মা, সেই পইচাখিনি তাৰ হিচাপটো নাছিলে। তো তেখেত যাৰ লগত ইনভেষ্টমেণ্টটো কৰিছিলে চেতন ধীৰাচাৰ্য বুলি, তো সেই তেখেতৰ লগত যিখিনি পইচা আছে তাত সেই তেখেতসকলে হিচাপটো দিব পৰা নাই। তো গতিকে এই পইচাখিনি আমি ভাবিছোঁ জুবিন গাৰ্গৰ পৰা আত্মসাৎ কৰি এইখিনি পইচা তাত ইনভেষ্ট কৰিছে। তো এই গতিকে যিখন পেটিশ্যন আছিলে 01/26 মিছ কেছ, তাত এইখিনি প্ৰপাৰ্টিটো তেখেতৰ যোনটো আছে এটাচ কৰিব লাগে, সেইটো হ'ল 1 নম্বৰ কথা। তো সেইটো কাৰণে আপোনাৰ 29ত অৰ্ডাৰটো ৰিজাৰ্ভ কৰি ৰাখিলে অলৰেডি আমাৰ অনাৰেবল জাজে। তো তাৰপিছত ছেকেণ্ড পেটিশ্যনখন আছিলে 40 মিছ কেছ 40/26, সেইখনৰ আপোনাৰ হিয়াৰিং সম্পন্ন হ'ল। তাত আমি আমাৰ ফালৰ পৰা ক'লো যে 6টা একাউণ্ট আছিলে, সিদ্ধাৰ্থ শৰ্মাৰ একাউণ্ট, তাৰপিছত তেখেতৰ মাকৰ, তেখেতৰ ভাগৰ, এনেকৈ 6টা একাউণ্ট আছিলে। সেই 6টা একাউণ্টত মানে আপোনাৰ যিখিনি পইচা সোমাইছিল জুবিন গাৰ্গৰ যিখিনি টকা, সেই টকাখিনি সিদ্ধাৰ্থে তাত মানে আপোনাৰ মিছৰিপ্ৰেজেণ্টেশ্যন কৰি তাত সোমাইছিল। সেইকেইটা একাউণ্টটো আপোনাৰ চিজ কৰিব লাগে, চিজ নহয় এটাচ কৰিব লাগে। এটাচ কৰি আপোনাৰ সেই পইচাখিনি যাতে ৰাখি দিব পাৰে, যাতে পিছত সেইটো যিখিনি যদি পাৰোঁ সেইখিনি ওলাই মানে যাতে ভিক্টিমৰ ফেমিলি সেইটো দিব পৰা যায়। তো সেইখিনি মূলতঃ আপোনাৰ এই দুটা আজি হিয়াৰিং হ'ল আৰু সেই দুটাৰ আপোনাৰ অৰ্ডাৰটো 29/4/2026 দিব। সিহঁতৰ কথা বাৰু সেইটোত মই আপোনাৰ একো কমেণ্ট নকৰোঁ, কিন্তু আজি আমাৰ যিখিনি ছাবমিশ্যন আছিল আজি আমাৰ পৰা সম্পূৰ্ণভাৱে দিলোঁ। তাত তেখেতসকলে খালি আপোনাৰ যিটো 01 এটাচমেণ্টৰ কথা ক'লোঁ, তাত তেখেতসকলে জাষ্ট 15 বা 20 মিনিট তেখেতে আৰ্গু কৰিলে, কিন্তু আমিও তাৰ পিছত যিখিনি ৰিপ্লাই দিব লাগে দিলোঁ আৰু সেইখিনি আপোনাৰ আজি মোটামুটি নহয়, আজি আপোনাৰ গোটেইখিনি শেষ হ'ল। শেষ হৈ আপোনাৰ এইটো জাজমেণ্ট মানে অৰ্ডাৰৰ কাৰণে ৰাখিলে 29ত এইটো অৰ্ডাৰ দিব। তো এইটো আপোনাৰ হয়তো এতিয়া আপোনাৰ এটাচ কৰিব নে নকৰে সেইটো আপোনালোকে 29ত গম পাব মানে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।